তেজপুৰৰ বাহনীৰ তলে তলে মৃতদেহৰ সন্ধানত এদল আৰক্ষী কিন্তু মৃতদেহ কাৰ কোনোৱে হত্যা কৰি অতি গোপনে মৃতদেহ বাহনীৰ তলত পুতি থোৱা হৈছে নেকি তেজপুৰৰ বাম পৰ্বতীয়াৰ এই ঘটনাত নাম উচ্চাৰিত হোৱা নাই কোন এইজন কালী এই কালী নামৰ লোকজনক কোনোবাই হত্যা কৰি নিৰ্জন ঠাইত পুতি থৈছে নেকি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ সন্দৰ্ভত কি কয় এবাৰ মন দি শুনক তেজপুৰৰ পৰা সুমনৰ এক প্ৰতিবেদন এআইএন লাইভ 10 দিন হৈছে আমাৰ মানে ৰাস্তাটো দি আমি খিৰিকী দি দেখি থাকো তেওঁ মানে গোবৰৰ দম অলপ আনে আমি মানুহটো চলিবই নোৱাৰে বহুত ভৰি চৰি ফুলি আছে অসুস্থ মানুহ তেওঁক মানে যিজন মানুহ মানে কাম কৰা মানুহজন তাৰপিছত ঠেলি ঠেলি আনে আৰু বাৰী দি একে ফুলা ভৰিটোতে খুব কোবাই মই নিজে দেখিছো এই মালিকে কোবাই মই তেখেতৰ নামো নাজানো ভালকে চিনিও নাপাওঁ তাৰপিছত মাৰি মাৰি আনে মই সেইখিনি দেখিছো তাৰ ভৰিবিলাক ফুলি আছে খুব কোবাই মানুহটোক আৰু এনেকে মানে টিকাবিলাকত খুব খুচে খুচি 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 ঠেলি ঠেলি মানুহটোক আনে তাৰপৰা হেৰি এনেকে মানে যেনেকে মানে দাগিব দিয়ে মানুহটো যাবই নোৱাৰে এজন মানুহ যে নিজে মৰিব এইটো কথা নহয় তেওঁক মাৰি পেলোৱা হৈছে সন্দেহ ঘটনাটো হৈছিল দুলদুল শইকীয়াৰ ঘৰত হৈছে ঘটনাটো এজন কালী বোলা মানুহে এজন আছিলে কাম কৰা মানুহ কাম কৰাই অহৰহ কাম কৰাই গৰুৰ কামবিলাক কৰাই ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা তাক মাৰপিট কৰে ৰাতিপুৱা ৰাতিলৈকে কৰে কাম বাচন ধোৱাই কাপোৰ ধোৱাই সকলোবিলাক ঘৰৰ কামেই কৰে আৰু তাক অনবৰতে বডিগাৰ্ড হিচাপে ঘৰৰ 4জন সদস্য অনবৰতে থাকে তাৰ তাত জীয়েক পুতেক তাৰ মিছেছ তেখেতৰ মিছেছ মামনি শইকীয়া পঞ্চী শইকীয়া বাবু বুলি কোৱা পুতেকটো থাকে অনবৰতে থাকে তাক অত্যাচাৰ বডিগাৰ্ড দি থাকে মানে খাবলৈ নিদিয়ে কুকুৰক দিয়া ভাত খায় আমি পেলাই দিয়া ভাতবিলাক সি খায় তাক ভালকে খোৱা বোৱা নকৰে মানুহটো বহুত কাম কৰাই কৰাই অসুস্থ হৈ গ'ল মাৰপিট কৰে তাক অলপ পিটি থাকে ভৰি মস্ত ফুলি গ'ল খোজকাঢ়িব নোৱাৰে তেনে অৱস্থাটো তাক মাৰপিট কৰিয়ে তাক গৰুৰ কামবিলাক কৰাই থাকে সকলোবিলাক কাম কৰাই তাক তাৰপিছত পৰহি দিনাখন নাইকিয়া হৈ গ'ল মানুহজন সন্ধিয়া সময়ত আমি দেখিছোঁ দেখা মানুহে কৈছে মই নাছিলোঁ বাৰু কৈছে তেখেতৰ মিছেছ মামনি শইকীয়া এই বাহুত অলপ কাটা খোৱা কাপোৰবিলাক এই ঘৰটোলৈ লৈ আহিছে আনি পেলাই তাৰপিছতে এই কামটো কৰিছে নেকি আমি এনেকুৱা সন্দেহ কৰিছোঁ তাৰ নামটো কালী যিটো মানুহ মৰিছে তাৰ নামটো কালী আৰু আগতেও সি নিজে কৰিছে কি কৰিছে কাৰণ ৰাইজক মাতিব হিন্দু ধৰ্মৰ মানুহ এজনক এনেকেতো পুতি নথয় মুছলিম মানুহ হলে বেলেগ কথা হিন্দু মানুহ এজনে পুতি থোৱা জানো নিয়ম আছে নেকি আমি একো গম নাপাওঁ মানুহজন নোহোৱা হওঁতেহে ৰাইজে সন্দেহ কৰিছে কলৈ গ'ল গৰুৰ কাম সদায় কৰে আজি নাইকিয়া হৈ থাকিলে কি হ'ল যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271